কাৰণ 2025ৰ যোনটো মেৰিট লিষ্ট ওলাব গৈ আছে তাৰ ভোটিং ৰেটটো চাই আচৰিত হৈছোঁ বন্ধুনীসকল। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত। বন্ধুনীসকল, মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত বহুত বেছি চখ হৈ গৈছোঁ। এই ডিষ্ট্ৰিক্টৰ পাৰ্চেণ্টেজ ৰেংকটো বহুত বেছি আহি পৰিছে বন্ধুনীসকল। ভোটিং ৰেটটো আপোনালোকে হয়তো গম পাই চাগে, আমাৰ চেনেলত এটা ভোটিং ৰেট চলি আছিলে আৰু কোনটো ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেটে এপ্লাই কৰিছে সেই অনুসাৰে মই আপোনালোকক ভিডিঅ' দি আছিলোঁ। গতিকে লখিমপুৰ ডিষ্ট্ৰিক্টত আচৰিত ভোটিং আহিছে বন্ধুনীসকল, আপোনালোকে আচৰিত হ'ব। 3.5K, তাৰ ভিতৰত কিছুমান ফেক কেণ্ডিডেটেও এক দুটামান ভোটিং কৰি দিছে, হয়তো হ'ব পাৰে, কিন্তু 3.5 মানে 3500 কেণ্ডিডেটে লখিমপুৰ ডিষ্ট্ৰিক্টত ভোটিং কৰিছে। মই আচৰিত হৈছোঁ বন্ধুনীসকল। কিন্তু এতিয়া চাবলগীয়া কথা, ইমান কেণ্ডিডেটে এপ্লাই কৰিছে নেকি? হয়, তাৰ ভিতৰত এক দুটামান ফেক কেণ্ডিডেটেও মানে ভোটিং কৰি দিছে, কিন্তু সেই অনুযায়ী আপোনালোকে চাওকচোন বাৰু, ইমান হাইপাৰ মানে এটা মানে ভোটিং ৰেট মই আচৰিত হৈছোঁ। আৰু এটা ভোটিং ৰেট পাইছোঁ মই আৰু এটা ডিষ্ট্ৰিক্টত বহুত বেছি পাইছোঁ, চাউথ চালমাৰা ডিষ্ট্ৰিক্টত। ইয়াত আপোনালোকে চাউথ চালমাৰাৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ। ইয়াত আপোনাৰ LP-UP দুটা কভাৰ আপ হৈ আছে বন্ধুনীসকল। বহুতে আকৌ ক'ব যে দাদা LPতে ইমানে গুচি গ'ল নেকি? নহয় বন্ধুনীসকল, LP-UP দুটা মই এক্সট্ৰাকৈ চিলেক্ট কৰি দিছিলোঁ আৰু LP-UP দুটাৰ ক্ষেত্ৰত মানে মিলি পেলাই আপোনাৰ 3.5K কেণ্ডিডেটে লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনাৰ ভোটিং কৰিছে। নেক্সট চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ, ইয়াৰ টোটেল আপোনালোকৰ 3.7K কেণ্ডিডেটৰ ভোটিং আহিছে, ইয়াতো আৰু বেছি। গতিকে মই ভাবিছোঁ মানে চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো অলপ হ'লেও হাই যোৱা চান্স আছে। ইয়াৰ মেইন ৰিজনটো কি হ'ল, আগৰবাৰ যোনটো ভোটিং ৰেট আছিলে আপোনালোকে গম পাই চাগে, তাত মানে চাউথ চালমাৰাৰ কেণ্ডিডেটসকলে ইমান মানে এটা অপৰচুনিটি ইমান এটা লোৱা নাছিলে। সেইকাৰণে চাউথ চালমাৰা ডিষ্ট্ৰিক্টত বহুত বেছি মানে কেণ্ডিডেট নাছিলে। কিন্তু তাৰ পিছত যোনটো কাট অফ ৰেংকটো কম যোৱাৰ কাৰণে চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এইবাৰো কাট অফ কম যাব বুলি মেক্সিমাম কেণ্ডিডেটে ক'ত এপ্লাই কৰি থৈ দিলে, আপোনাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে। যাৰ ফলত কি হ'ল, এইবাৰ মানে চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো হাই যোৱা চান্স আছে বন্ধুনীসকল। এতিয়া মেইন চাবলগীয়া কথা যে লখিমপুৰ আৰু চাউথ চালমাৰা এই দুটাই ৰেট জন নেকি? নহয় বন্ধুনীসকল, আৰু এটা ডিষ্ট্ৰিক্টৰ ভোটিং ৰেট পাইছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিব ওলাইছোঁ, আৰু সেই ডিষ্ট্ৰিক্টটোৰ নাম হৈছে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টৰো মই কাট অফ ৰেংকটো ভালেমান পাইছোঁ বন্ধুসকল। ইয়াত আপোনালোকৰ টোটেল 3.2K কেণ্ডিডেটে শোণিতপুৰ ডিষ্ট্ৰিক্টত মই ভোটিং ৰেটটো পাইছোঁ। এতিয়া ভোটিং ৰেট চলি আছে, আৰু আপডেটটো পালে আৰু আপোনালোকক জনাই থাকিম। গতিকে এই তিনিটা ডিষ্ট্ৰিক্ট মই চবতকৈ হাইষ্ট পাইছোঁ, আৰু ডিষ্ট্ৰিক্টো কেইটামান আছে, সেই ডিষ্ট্ৰিক্টসমূহ আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম বন্ধুসকল। এতিয়ালৈকে তিনিটা ডিষ্ট্ৰিক্টৰ আপডেটটো দিলোঁ। ইয়াৰ ক্ষেত্ৰত আপোনালোকে ভয় নাখাব যে এই তিনিটাৰ বহুত বেছি গৈছে বুলি কাট অফ ৰেংকটো বহুত হাই যাব, এইটো নহয় বন্ধুসকল। জাষ্ট আপোনালোকৰ মই ৰেটিংটো কৈছোঁ, ৰেটিং স্কেলটো কৈছোঁ, কিমান মানে ভোটিং ৰেটটো গৈ আছে, আৰু প্ৰতিদিনে মই আপোনালোকক চাই পেলাই ক'ব বিচাৰিছোঁ, ঠিক আছে? হতবাক নহ'ব বন্ধুসকল। আৰু কিবা নতুনকৈ আপডেট আহিলে আপোনালোকক জনাই দিম। অতি শীঘ্ৰে ফাইনেল মেৰিট লিষ্টটো আহি আছে, আৰু ফাইনেল মেৰিট লিষ্ট আহিলে আপোনালোকক আমি আমাৰ চেনেলটোৰ ফালৰ পৰা জনাই দিম, ঠিক আছে বন্ধুসকল। এতিয়া চাবলগীয়া কথা, অকল তিনিটা ডিষ্ট্ৰিক্টেই যে ৰেড জন নহয়, আৰু কিছুমান ডিষ্ট্ৰিক্টও পৰিব। তাৰ ক্ষেত্ৰত আৰু এটা কেইটামান ডিষ্ট্ৰিক্ট আছে, অলপ মই চাই পেলাই আপোনালোকক জনাই আছোঁ ৰ'ব। নেক্সট মই ডিষ্ট্ৰিক্টটো হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই এইটো ক'ব বিচাৰিছোঁ যে এই ডিষ্ট্ৰিক্টত টোটেল আপোনালোকৰ 3.1K কেণ্ডিডেটে এতিয়ালৈকে ভোটিং কৰিছে, মানে আপোনালোকৰ 3104জন কেণ্ডিডেটে এতিয়ালৈকে ভোটিং কৰিছে ধুবুৰী ডিষ্ট্ৰিক্টত। গতিকে ধুবুৰী ডিষ্ট্ৰিক্টৰো কেণ্ডিডেট লেভেলটো কম নহয় বন্ধুসকল। এতিয়া চাবলগীয়া কথা, বহুত ডিষ্ট্ৰিক্টত প্ৰিফাৰেঞ্চ দি ৰাখে, কিন্তু প্ৰিফাৰেঞ্চ মতে মেক্সিমাম কেণ্ডিডেট তিনিটা ডিষ্ট্ৰিক্টহে প্ৰিফাৰেঞ্চ কৰিছে বা প্ৰিফাৰেঞ্চ কৰিছিলে। কিন্তু আকৌ নতুন যিসকল কেণ্ডিডেট আছে তেওঁলোকেওতো আকৌ এপ্লাই কৰিব। সেইকাৰণে বন্ধুসকল, আপোনালোকে ভোটিং ৰেটটো অলপমান চাই পেলাইহে এইবাৰ আবেদন কৰিব। যোনটো নতুন আপোনালোকে গম পাই চাগে, নতুন টিচাৰ ভেকেঞ্চি LP-UP টিচাৰ ভেকেঞ্চি মুকলি পাইছে 2025ত, আৰু সেইটোৰ ক্ষেত্ৰত আপোনালোকে 100% মই বাৰে বাৰে কৈছোঁ, আপোনালোকে ধুনীয়াকৈ
মানে ডিষ্ট্ৰিক্ট ৱাইজ এটা মানে আপোনালোকৰ ভোটিং ৰেটটো চাই পেলাইহে এপ্লাই কৰিব, নহ'লে আপোনালোকৰ পিছৰ পৰ্যায়ত প্ৰব্লেম ফেচিং কৰিব লাগিব বন্ধুসকল। গতিকে যদি এই প্ৰব্লেমত পৰিব নিবিচাৰে বা আপোনালোকৰ কাট অফ ৰেংকটো কম হোৱা হেতুকেও যদি আপুনি হাইপাৰ ডিষ্ট্ৰিক্ট মানে ধৰি লওক আপুনি ৰেড জোনত যদি এপ্লাই কৰি থৈ দিছে, তাৰ ক্ষেত্ৰতো সাৱধান হ'ব বন্ধুসকল। আৰু ৰেড জোন গ্ৰীণ জোন আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম বাৰু, টেনশ্যন ল'বলগীয়া একো কথা নাই। আপোনালোকক মই ডিষ্ট্ৰিক্ট ৱাইজ কোনটো ডিষ্ট্ৰিক্টৰ এইবাৰ হাইপাৰ যোৱা চান্স আছে সেইটো আপোনালোকৰ মই এনেই নকওঁ। বহুতে ক'ব যে এনেই এইটো ভোটিং ৰেট কৈ আছে, নহয় বন্ধুসকল। আপোনালোকৰ ভোটিং ৰেটটো মই আমাৰ চেনেলত যোনটো আপডেট আহিব আৰু সেই আপডেট মতে আপোনালোকক মই ৰেড জোন লগতে গ্ৰীণ জোন এই দুটা আপোনালোকক জনাই দিম, ঠিক আছে। নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপডেটবোৰ আপোনালোকে পাব পাৰে। আৰু নতুনকৈ কিবা যদি DW ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত কিবা নতুন আপডেট আহে আপোনালোকক নিশ্চয় মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম, ঠিক আছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আপডেটবোৰ আপোনালোকে পাই থাকে। ইয়াৰ ক্ষেত্ৰত আৰু এটা কথা সুধিব বিচাৰিছোঁ, কিছুমান ডিষ্ট্ৰিক্ট আপোনাৰ এতিয়াও গ্ৰীণ জোন হিচাপে পৰি আছে। ভাল লাগিছে, গ্ৰীণ জোন ডিষ্ট্ৰিক্টও বহুত আছে বন্ধুসকল। বহুতে টেনশ্যনত থাকে যে অকল যে ৰেড জোন ডিষ্ট্ৰিক্টকেইটাই দাদাই ডিছকাশ্যন কৰি থাকে, অলপ গ্ৰীণ জোন ডিষ্ট্ৰিক্টৰো নামবোৰ ক'ব। সেইকাৰণে মই গ্ৰীণ জোনৰ ডিষ্ট্ৰিক্টৰো এক দুটামান নেম আপোনালোকক উল্লেখ কৰি দিব বিচাৰিছোঁ। ইয়াৰ ক্ষেত্ৰত মই এটা ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট যদি ক'ব যাওঁ বন্ধুসকল, ইয়াৰ ক্ষেত্ৰত মই কিছুমান ডিষ্ট্ৰিক্ট আছে যিকেইটা ডিষ্ট্ৰিক্টৰ মানে কি আছিলে ভোটিং ৰেটটো বহুত কম গৈ আছে, বেছি পোৱা নাই, মাত্ৰ 1.2K বা ধৰি লওক আপোনাৰ 1.3K বা আপোনাৰ 820টা এনেধৰণৰ মানে ভোটিং ৰেটটো পাইছোঁ। আৰু সেই ডিষ্ট্ৰিক্টসমূহ আপোনালোকক মই এই ভিডিঅ'ত নিদিওঁ, নেক্সট ভিডিঅ'ত দিম যাতে আপোনালোকে চাব পাৰিব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, নেক্সট ভিডিঅ'ত আপোনালোকে আপডেটবোৰ পাই থাকিব, ঠিক আছে। ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।